দৰিয়া আৰু খাপলাঙৰ কাৰণে এজিপি দলটো ধ্বংস হ'ল। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছো। আকৌ এজনে কি কৰিলে, এজিপি দল ত্যাগ কৰিলে। তেওঁ হ'ল কোন? জয়ন্ত খাউণ্ড। আৰু জোনমণি খাউণ্ডৰ তেওঁ হ'ল স্বামী। বন্ধু বান্ধৱীসকল, সঁচাকৈ একেবাৰে মানে লাজ লগা কথা। কিয় লাজ লগা কথা জানেনে? কাৰণ এই খাপলাং আৰু দৰিয়াৰ কথা লৈ আপোনালোকে চাবচোন, মই ভিডিঅ' প্ৰস্তুত কৰিয়ে থাকোঁ। আৰু এওঁলোকে ভাবে কি যে আমাৰ দলটো জহন্নামে যায়, কিবা যায়, গৈ থাকক, তাত আমাৰ মতলব নাই। কিন্তু আমি হিমন্ত বিশ্ব শৰ্মাক ভৰি তলুৱাকেইখন মালিচ কৰি কৰি আমি থাকিব পাৰিলেই হ'ল, তেওঁ এৰা ধৰাখিনি আমি খাই থাকিব পাৰিলেই হ'ল, সেইটো দুইজনে ভাবি ল'লে। ভাবি লোৱাৰ কাৰণে কি হৈ গ'ল, তেওঁলোকৰ দলটো ধ্বংস হৈ গ'ল। আৰু তেওঁলোকৰ অফিচত, আমবাৰীৰ যিটো অফিচ, তাত এটা ব্ৰহ্মতলা ওলমি থাকিবলৈ ল'লে। কিমান বছৰ হৈ গ'ল সেই তলাটো খোল নোখোৱা। যদি মাজে মাজে খোল খাই নাজানো, কিন্তু যেতিয়াই যাওঁ তেতিয়াই একদম ব্ৰহ্মতলা এটাত থাকে। বন্ধু বান্ধৱীসকল, সঁচাকৈ আচৰিত। আৰু এই খাপলাং মানুহটো বাপৰে কেনেকুৱা ধৰণৰ মানুহ। দুইটাই মানে নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ দলটো শেষ কৰি পেলালে। এটাটো দল শেষ কৰি পেলাই দেখিছে নহয়, এতিয়া সজ্জাগত, ক'বও নাপায়, কিন্তু পাপৰ ফল ভুঞ্জিবই লাগিব। আৰু আপোনালোকে ভাবিছে নেকি এইকেইটাই যে নুভুঞ্জিব ভাবিছে নেকি? এইটো কি বুলি কয়, কেশৱ মহন্ত বোলাটো যেতিয়া নেকি কৃষি মন্ত্ৰী আছিলে, আৰু তেওঁতো স্বাস্থ্যমন্ত্ৰীও আছিলে, নামত কিন্তু দেই, এইবিলাক নামত। আৰু তেতিয়া কি কৰিছিলে, সেই জাগিৰোডৰ যে পেপাৰ মিলৰ যে হেৰিবিলাক, এই বগা বগা যে চূণশিলৰ নিচিনা, সেইবিলাককে নি পেলাই মানুহবিলাকক আভুৱা ভাৰিছিলে। পাহৰি গৈছে নেকি বাৰু? মই কিন্তু পাহৰা নাই, মানে মই পেপাৰত পাইছিলোঁ দেই। তেতিয়া নিউজ এইবিলাক মোবাইল চবাইল নাছিলে, তেতিয়া পেপাৰত পাইছিলোঁ যে তেওঁ এনেকুৱা 2 নম্বৰী কৰিছে। আৰু 2 নম্বৰী সাগৰ, আপোনালোকে জানেই, মাথাউৰি নিৰ্মাণৰ নামত, কিবা নামত বহুত, মুঠতে 2 নম্বৰী কেলেংকাৰী দালালৰ নাম্বাৰ 1 এইকেইটা। আৰু এই দালালকেইটাৰ কাৰণে আজি এজিপি দলটো শেষ। আৰু সেই মানুহজন, যিজন সেই জোনমণি খাউণ্ডৰ স্বামী, সেইজন আহি পেলাই আজি মীৰা বাইদেউ তাত উপস্থিত হৈছে, তাত সোমাইছে। আৰু যেতিয়া নেকি সাংবাদিক গৈছে, সাংবাদিকে প্ৰশ্ন কৰোঁতে কৈছে যে মীৰা বাইদেউৰ লগত ভাল সম্পৰ্ক, সেইটো কাৰণে আহিছে, কিন্তু নহয়, তেওঁলোকে হয়তো কংগ্ৰেছ দলত জইন কৰিব। যিয়ে নহওক, যি দলতে জইন কৰে কৰক, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু দলটো, এটা আঞ্চলিক দল, তেওঁলোকে কি কৰিলে, ধ্বংস কৰি পেলালে, হয়নে নহয়? আৰু সেই যিজনে নেকি ধ্বংস কৰিলে, তেওঁ আজি দেখিছে নহয় আপোনালোকে, লেই চেইছে, সেই বহৰমপুৰ সমষ্টিত যি নেকি প্ৰফুল্ল মহন্ত বুলি ক'লে একদম কপি থাকে, সেই সমষ্টি এজিপিৰ নাম শুনিলে মানুহ জাঙুৰ খাই উঠে। আপোনালোকৰ কেনেকুৱা নাজানো, মোৰ কিন্তু এতিয়াও এজিপি দল বুলি কোৱাৰ লগে লগে একদম মানে কিবা লাগি আহে, একে দেখিব মন নাযায়। কাৰণ তেওঁলোকৰ একো অস্তিত্বই নাইকিয়া কৰি পেলালে। তেওঁলোকৰ নিজৰ মানে হেৰিখন, ভৰি দিয়া ঠাইখন তেওঁলোকে কি কৰিলে, বিক্ৰী কৰি দিলে। সেইটোৱে ক'ব লাগিব নহয় জানো? নিজৰ যেতিয়া অফিচটো শেষ কৰি দিলে, লোকৰ মুখ্যমন্ত্ৰীৰ কথা মতে যেতিয়া তলা লগাবলৈ ল'লে, তেতিয়াহ'লে তেওঁলোকৰ কিবা আছেনে? আৰু তেওঁলোকে কিন্তু দেশৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ ওচৰত তেওঁলোকে মূৰ দৌৰোৱা নাছিলে, তেওঁলোকে আছিলে ব্যক্তি স্বাৰ্থ। আৰু সেই ব্যক্তি স্বাৰ্থ যিকেইটাই আহি পেলাই তাত কৰিছিলে, মানে মুখ্যমন্ত্ৰী ভৰিত পৰিছিলে, সেইকেইটা নিজৰ ব্যক্তি স্বাৰ্থৰ কাৰণেহে মুখ্যমন্ত্ৰীৰ ভৰিত পৰিছিলে। আৰু আমাৰ মুখ্যমন্ত্ৰীয়েও গম পায় যে তেওঁলোক কিমান পানীৰ মাছ, গতিকে যাক যেনেকৈ যি দি থ'ব লাগিলে দি থ'লে। আৰু আপোনালোকক কওঁ শুনক, এইজন মুখ্যমন্ত্ৰীয়ে কাকোৱে ওপৰত যাবলৈ নিদিয়ে। কোনোবাই যদি উৰিবলৈ বিচাৰে, তাৰ পাখি কাটন দিয়ে, আৰু সেই কাটনত তেওঁ ভাল। সেইকাৰণে মই কওঁ প্ৰতিটো ভিডিঅ'তে যে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী, মিছলীয়া ফালৰ পৰাও, 2 নম্বৰী ফালৰ পৰাও, মুঠতে চব ফালৰ পৰাই, ডকাইতি হওক, চুৰ হওক, কিবা হওক, ভাল হওক, বেয়া হওক, সকলোখিনিতে তেওঁ অ'কে আছে। আৰু এইবিলাক মানে কি ক'ব, আৰু বহুতো কথা মানে কওঁ বুলি ক'লে একদম ওলাই যায়। আৰু যিয়ে নহওক, এজিপি কথা কৈ আছিলোঁ, যেতিয়া মই খাপলাঙৰ কথা কৈ আছিলোঁ, খাপলাঙেতো জানেই আপোনালোকে কেনেকুৱা। এই দেখিব, মাজতেতো আপোনালোকে গম পায় ন, বেনাৰত তেওঁলোকে কৈ আছিলে আমি বিজেপি দলত নাই, তাৰপিছত এখন বেনাৰতে আছিলে। তাৰপিছতে যেতিয়াই মানুহে আকৌ হৈ লগালে, তেতিয়াই আকৌ কি কৰিলে, মানে বেলেগ কৰি পেলাই দিলে, মানে তেওঁলোকৰ তাৰ পৰা ফটোখন কটাই দিলে। গতিকে তেওঁলোকক কোনোবাই বাৰু বিশ্বাস কৰিবনে? কাইলৈকে জিককচোন, তেওঁলোকে আকৌ
কংগ্ৰেছ দলতে জইন কৰিব। এইবিলাক মামাও চক্ৰান্ত হ'ব পাৰে। কাৰণ গতিকে আপোনালোকক মই কৈছোঁ শুনক, দৰিয়া আৰু খাপলাঙৰ কথা শুনি যদি এজিপিত ভোটটো দিবলৈ যায় তেন্তে হ'লে একদম শেষ, আপোনালোকৰ বহুমূলীয়া ভোটটো এনেই যাব। গতিকে ভাবি চিন্তি চাই পেলাই কংগ্ৰেছত দিয়ে, বিজেপিত দিয়ে, সেইটো আপোনালোকৰ কথা দেই, মই ইমানেই ক'লোঁ। গতিকে খাপলাং কেনেকৈ মুখ্যমন্ত্ৰীৰ ফাণ্ডত পৰিলে, অৱস্থা কাহিল এতিয়া বৰ্তমান। আৰু হাতীটো দেখিছেনে কেনেকুৱা হৈ গৈছে, আজিকালি হাতীয়ে খাবলৈ নাপায়, এনেকুৱা লেলা চবেটা হৈ গৈছে। বন্ধু বান্ধৱীসকল চাই লওক আপোনালোক। বিজেপিৰ ওচৰত নিৰ্লজ্জ আত্মসমৰ্পণ অগপৰ। দল খহিলেও গাদী ৰলেই হ'ল অগপ নেতৃত্বৰ। অগপৰ শীৰ্ষ নেতৃত্বই শিৰ ফুলাই হুংকাৰ দিও ল'ব নোৱাৰিলে ৰঙানদী সমষ্টি। অগপৰ সলনি মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘনিষ্ঠক প্ৰাৰ্থিত্ব প্ৰদানৰ প্ৰস্তুতি বিজেপিৰ। প্ৰাৰ্থিত্ব নোপোৱাৰ আশংকাত দল এৰিলে অগপৰ বিত্ত সম্পাদকে। আৰু তাৰ পাছত কেমেৰাৰ সন্মুখত ৰূপ চাওক অসহায় অতুল বৰাৰ। কৈছে আইচ তেখেতে কৈছে যে মই বেলেগ এটা ভাবিছোঁ এনেকুৱা। মই কৈছোঁ চিটৰ সম্পৰ্ক মইতো চবকে যেনেকৈ কৈছোঁ তেওঁকো কৈছোঁ যে সিদ্ধান্ত যেতিয়ালৈকে ফাইনেল নহয় তেতিয়ালৈকে মই কেতিয়াও ক'ব নোৱাৰোঁ যে এই চিট হ'ব বা এইটো এটা নহ'ব। আগ্ৰাহী বিজেপিৰ ওচৰত নতশিৰ অসম গণ পৰিষদ। আছুৰ ঔৰসত জন্ম হোৱা অগপ দল যেন মূৰ দোৱাবলৈ বাধ্য ৰাষ্ট্ৰীয়তাবাদী দল বিজেপিৰ ওচৰত। আসন বুজাবুজিৰ ক্ষেত্ৰত এতিয়া বিজেপিয়ে যিমান আসনে এৰি দিয়ে তাকেই মৌনতাৰে মানি ল'বলৈও যেন বাধ্য অগপ দল। ইতিমধ্যে বৰহমপুৰ, লখিমপুৰ, কমলপুৰ, নাহৰকটীয়াৰ দৰে শক্তিশালী সমষ্টি বিজেপিৰ ওচৰত এৰি দিছে অগপই। এইবাৰ নতুনকৈ গঠন হোৱা ৰঙানদী সমষ্টি বিচাৰিছিল অগপই। অগপৰ কেন্দ্ৰীয় বিত্ত সম্পাদক জয়ন্ত খাউণ্ডে তৎপৰতাৰে কাম কাজ অব্যাহত ৰাখিছিল ৰঙানদী সমষ্টিত। দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ ৰঙানদীলৈ গৈ হুংকাৰ দিছিল। সমষ্টিটোত নৱগঠিত এইটো সমষ্টি, আৰু সমষ্টিত যেতিয়া হাজাৰ হাজাৰ মানুহ ৰাতিপুৱাই ইয়াত ওলাইছে, আমিতো একো দিব পৰা নাই, আমি কোনো আঁচনিৰ কথাও ক'ব পৰা নাই, কিন্তু মানুহ ওলাইছে এই কাৰণেই যে ৰঙানদী সমষ্টি অসম গণ পৰিষদৰ নেতৃত্ব বিচাৰিছে। আৰু অসম গণ পৰিষদৰ যুৱ নেতা আমাৰ বিত্ত সম্পাদক জয়ন্ত খাউণ্ডৰ যিটো জনসংযোগ জনসম্পৰ্ক, আজি তাৰেই প্ৰতিফলন ঘটিছে। কাৰণ ৰাইজে আমাক দাবী কৰিছে। কিন্তু অগপই ভবাৰ দৰে নহল কথাবোৰ, কাৰণ কথাবোৰ বেলেগকৈ ভাবিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰঙানদীত আছে মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘনিষ্ঠ প্ৰাৰ্থী। বিজেপিৰ পৰা ৰঙানদীৰ প্ৰাৰ্থী হ'ব ঋষিৰাজ হাজৰিকা। তাৰ উমান ইতিমধ্যে লাভ কৰিছে অগপই। সেইবাবেই শুক্ৰবাৰে হঠাৎ দল ত্যাগ অগপৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত খাউণ্ডৰ। আৰু তাৰ পাছতেই এই অসহায় অৱস্থা দলটোৰ সভাপতি অতুল বৰাৰ। কিন্তু তেওঁ এটা বেলেগ কিবা ভাবিছে বা ইচ্ছা কৰিছে, সেইখিনি কথা তেওঁৱে ক'ব। কৈছে আইচ তেখেতে কৈছে যে মই বেলেগ এটা ভাবিছোঁ এনেকুৱা। প্ৰাৰ্থিত্ব নাপাই দল ত্যাগ কৰিলে দলৰ শক্তিশালী নেতাই, কিন্তু তিল মানুহ অনুশোচনা নাই অগপৰ সভাপতিগৰাকীৰ। নিজৰ মন্ত্ৰিত্বৰ বাসনাই যেন শেষ ইচ্ছা অগপৰ সভাপতিগৰাকীৰ বাবে। প্ৰশ্ন উঠিছে, এইবাৰ শক্তিশালী ভেটি থকা আৰু কেইখন আসন বিজেপিক এৰি দিব অগপ দলে। দেখিলে নিশ্চয়। গতিকে আৰু মই পলম নকৰোঁ, আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।